2016 পৰা 2021লৈকে মই বিধায়ক আছিলোঁ। তেতিয়া আমাৰ এছেম্বলি হাউচটো পুৰণা এছেম্বলি হৈছিলে। এইবাৰ আহি নতুন এছেম্বলিত পালোঁ, পাই খুব ভালেই লাগিল। আৰু ইয়াত ব্যৱস্থা যিবিলাক আছে আগতকৈ খুবেই উন্নত মানৰ আছে। আৰু আগন্তুক দিনত নিজৰ সমষ্টিৰ কাৰণে, সমষ্টিৰ ৰাইজৰ কাৰণে আমি কাম কৰি যাম। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেওঁৰ হাত ধৰি আমি আগতে কাম কৰি যাম। আৰু তেওঁ যেনেকুৱা অসমৰ উন্নয়ন কৰি গৈ আছে, গোটেই ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীক লৈ পেলাই, তো আমি আশা কৰিছোঁ আগন্তুক দিনত গোটেই অসমটো আৰু খুব সোনকালে আৰু আগুৱাই যাব। আৰু যেনেকৈ আমি ৰাইজক কথা দিছিলোঁ, ইলেকশ্যনৰ আগত আমি ৰাইজক কথা দিছিলোঁ, প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু একেবাবে আমি এতিয়াও এনেকৈ আছোঁ যে ৰাইজৰ কাৰণে কাম কৰি যাম বুলি। আজি আমাৰ এছেম্বলিৰ ছেকেণ্ড দিন হৈছে আৰু 2 দিন আৰু বাকী আছে। তাৰপিছৰ পৰা আমি এইটোৱে মেইন লৈছোঁ যে ৰাইজক যিবিলাক আমি কথা দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাত ধৰি আমি ৰাইজক যিমান আমি প্ৰতিশ্ৰুতি দিছোঁ, তিমানেই আমি প্ৰতিশ্ৰুতি আমি পালন কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। সমষ্টিলৈ বহুতো পৰিকল্পনা আছে। সমষ্টিও বহুত পিছ পৰি আছে। মোৰ সমষ্টি একচুৱেলি ডিলিমিটেশ্যনৰ পিছত বহুত ডাঙৰ হৈ গ'ল লিমিটেশ্যন। আৰু এৰিয়াবিলাক আগতে কিছুমান এৰিয়া আগতে আমাৰ সোণাই সমষ্টিত আছিলে, কিছুমান আলগাপুৰ সমষ্টিত আছিলে, যাৰ বাবে এই এলেকাবিলাক আগতে ডেভেলপ হোৱা নাছিলে। তো এইবাৰ ডিলিমিটেশ্যনৰ পিছত এই এলেকাবিলাকবোৰ বৰখলাৰ লগত আহিলে আৰু তাৰ ৰাইজে বহু বছৰ ধৰি কষ্ট পাই আছিলে। তো এইবাৰ সিহঁতে 2 হাত ভৰি বিজেপিক ভোট দিছে আৰু মোক বিপুল ভোটেৰে জয়যুক্ত কৰিছে। আৰু তেওঁলোকৰ যি আশা আকাংক্ষা আছে, মই চেষ্টা কৰিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী মানুহৰ লগত কথা পাতি তেওঁলোকৰ যিমান আশা আকাংক্ষা আছে সেইটো কিমান সোনকালে পাৰি ইমান সোনকালে আমি পূৰ্ণ কৰাৰ চেষ্টা কৰিম। কালি শপতত কোনোবাই সংস্কৃতত লৈছে, কোনোবাই বাংলা ভাষাত লৈছে, কোনোবাই আছামিজ ভাষাত লৈছে, কোনোবাই হিন্দী ভাষাত লৈছে। সেইটো স্বীকৃতি দিয়া হৈছে আৰু চবে এইটো ভাষাত লৈছে। সেইটো ভাল লাগিছে। এইটো আৰু আমাৰ পৰম্পৰা, যেনেকুৱা অসমৰ ৰাইজে এইটো চাই ভাল পাইছে।